আমি আমাৰ জীৱনত এনে বহুত মানুহ লগ পাইছো যে মাছ মাংসত মছলা দিব নাজানিব পাৰে, যে মাছ মাংস ভালদৰে ৰান্ধিব নাজানিব পাৰে, কিন্তু তেওঁলোকে কথাত মছলা দিব খুব ভালদৰে জানে। আপুনি কথা কওঁতে সাৱধান হ'ব লাগে বুলি যে কয়, আচলতে এই ক্ষেত্ৰত আপুনি অন্য এটা বস্তুতহে সাৱধান হ'ব লাগে। আপুনি কথা কওঁতে সাৱধান হ'ব নালাগে, আপুনি যি ইচ্ছা তাকেই ক'ব পাৰে যদি আপুনি ভাল পোৱা মানুহজন বা আপোনাৰ খুব বিশ্বাসী মানুহজনৰ সন্মুখত আপুনি কথাখিনি কৈছে। কিন্তু আপুনি কথা কওঁতে সাৱধান হ'ব সেইসকল মানুহৰ ওচৰত যিসকল মানুহে খুব বেছি মছলা সানি কথাটো আনৰ আগত লগাই দিয়ে। গতিকে কথা কওঁতে সেইসকল মানুহৰ ওচৰতহে সাৱধান হওক। আমি আমাৰ জীৱনকালত এনে বহুত মানুহ লগ পাওঁ, শেহতীয়াভাৱে ময়ো এনেকুৱা বহুত মানুহ লগ পাইছোঁ যাৰ আগত যদি আপুনি কিবা এটা কথা কয় ইমান বেছি মছলা সানি সেই মানুহজনৰ আগত কয় যে আপুনি আচৰিত হৈ পৰিব সেই কথাখিনি আপুনিয়ে কৈছিলেনে। এনে মানুহৰ পৰা সাৱধানে থাকিব। এনে মানুহৰ সংখ্যা খুব বেছি বাঢ়িছে। এনে মানুহৰ এই বেমাৰটো বৰ অদ্ভুত ধৰণৰ বেমাৰ। এই বেমাৰৰ কোনো ট্ৰিটমেণ্ট নাই, কিন্তু ট্ৰিটমেণ্ট এটাই, সেইটো হৈছে আপুনি সাৱধান হওক। এনে মানুহৰ ওচৰত কথা কওঁতে হাজাৰবাৰ ভাবক